নমস্কাৰ বন্ধু বান্ধৱীসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল চেপ্টাৰটোৰ পৰা আপোনালোকলৈ কেইটামান MCQ লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীৰ স্থলভাগক কিমানখন মহাদেশত ভাগ কৰা হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 7খন। 2 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ জলভাগক কিমানখন মহাসাগৰত ভাগ কৰা হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5খন। 3 নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এছিয়া মহাদেশ। অপশ্যন এ এছিয়া মহাদেশ। কুৱেশ্যন নম্বৰ 4 আটাইতকৈ সৰু মহাদেশখন হ'ল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওচেনিয়া। 5 নম্বৰ কুৱেশ্যনটো হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰখন হ'ল ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 6 আটাইতকৈ সৰু মহাসাগৰখন হ'ল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে উত্তৰ মহাসাগৰ। অপশ্যন এ। কুৱেশ্যন নম্বৰ 7 পৃথিৱীৰ মুঠ মাটিকালি হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 510 নিযুত বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 8 300 নিযুত বছৰ আগতে পৃথিৱীৰ স্থলভাগক কি বোলা হৈছিল। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পেনজিয়া। কুৱেশ্যন নম্বৰ 9 300 নিযুত বছৰ আগতে পৃথিৱীৰ জলভাগক কি বোলা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পান্থালাছা। কুৱেশ্যন নম্বৰ 10 পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 90%। নেক্সট কুৱেশ্যন পৃথিৱীৰ স্থলভাগৰ কিমান অংশ উত্তৰ গোলাৰ্ধৰ অন্তৰ্ভুক্ত। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 67%। কুৱেশ্যন নম্বৰ 12 প্ৰশান্ত মহাসাগৰৰ মাটিকালি হ'ল। ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 165.2 নিযুত বৰ্গ কিলোমিটাৰ। 13 নম্বৰ কুৱেশ্যনটো হৈছে গড় হিচাপত মহাসাগৰসমূহৰ গভীৰতা কিমান। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 4000 মিটাৰ। কুৱেশ্যন নম্বৰ 14 পৃথিৱীৰ গভীৰতম খাতটোৰ নাম হৈছে। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেৰিয়ানা খাত। 15 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ গভীৰতম খাত মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন উপকূলৰ কাষৰ সাগৰ মহাসাগৰৰ অগভীৰ অংশটোক কি বোলা হয়। ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহীসোপান। নেক্সট কুৱেশ্যন প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 5000 মিটাৰ। 18 নম্বৰ কুৱেশ্যনটো হৈছে বেৰিং সাগৰ কোনখন মহাসাগৰৰ অন্তৰ্গত। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 19 জাপান দ্বীপৰাষ্ট্ৰখন কোন মহাসাগৰৰ অন্তৰ্গত।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 20। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন হৈছে, অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আটলাণ্টিক মহাসাগৰ। কুৱেশ্যন নম্বৰ 21। কোনখন মহাসাগৰৰ আকৃতি এছ আখৰটোৰ দৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আটলাণ্টিক মহাসাগৰ। নেক্সট কুৱেশ্যন, আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 3000 মিটাৰ। 23 নম্বৰ কুৱেশ্যন, ভূমধ্যসাগৰ কোনখন মহাসাগৰৰ অন্তৰ্গত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আটলাণ্টিক মহাসাগৰৰ। 24 নম্বৰ কুৱেশ্যন, ভাৰত মহাসাগৰৰ মাটিকালি কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 73 নিযুত বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 25। ফকলেণ্ড দ্বীপ কোনখন মহাসাগৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আটলাণ্টিক মহাসাগৰ। কুৱেশ্যন নম্বৰ 26। কোনখন মহাসাগৰৰ কালি ভাৰত মহাসাগৰৰ 1/5? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তৰ মহাসাগৰ। কুৱেশ্যন নম্বৰ 27। এণ্টাৰ্কটিকা মহাদেশক চাৰিওফালে আগুৰি থকা মহাসাগৰখন হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দক্ষিণ মহাসাগৰ। কুৱেশ্যন নম্বৰ 28। মাডাগাস্কাৰ দ্বীপ কোনখন মহাসাগৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰত মহাসাগৰ। কুৱেশ্যন নম্বৰ 29। ভাৰত মহাসাগৰৰ গড় গভীৰতা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 4000 মিটাৰ। কুৱেশ্যন নম্বৰ 30। লোহিত সাগৰ ৰেড চি কোনখন মহাসাগৰৰ অন্তৰ্গত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাৰত মহাসাগৰ। কুৱেশ্যন নম্বৰ 31। দক্ষিণ মহাসাগৰৰ মাটিকালি হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 20 নিযুত বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 32। ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখন হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূমধ্যসাগৰ। কুৱেশ্যন নম্বৰ 33। এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা সাগৰখন হ'ল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লোহিত সাগৰ। কুৱেশ্যন নম্বৰ 34। ইউৰোপ আৰু এছিয়া মহাদেশক পৃথক কৰা পৰ্বতখন হৈছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইউৰা পৰ্বত, অপশ্যন বি। কুৱেশ্যন নম্বৰ 35। উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক পৃথক কৰা খালটো হ'ল? ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পানামা খাল, অপশ্যন ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ।